বিশেষ এতিয়া আমাৰ ক'বলগীয়া কথা এটাই, সমষ্টি নিৰ্ধাৰণৰ পাছত এইটো কোনে মেইনটেইন কৰিছে আমি নাজানো। না ৰূপজ্যোতি কুৰ্মীয়ে কৰিছে, না বিধায়িকা ৰেণুপমা ৰাজখোৱাই কৰিছে, কিন্তু এষ্টাব্লিছ কৰিছিলে ৰেণুপমা ৰাজখোৱাই। আৰু আমি আজি যিমান জীয়াতুৰ ভোগ কৰিছোঁ, ইমান দিনে এটা ৰাস্তা হ'বলৈ লাগে নেকি? তেওঁলোকে নিজে কৈ থৈ গৈছিল যে 65 লাখ টকা আপোনালোকৰ ইয়াত অনুদান দিয়া হৈছে, 67 লাখ টকা, গতিকে আপোনালোকে চাব। আৰু আপোনালোকৰ যদি কাৰোবাৰ ঘৰৰ বাউণ্ডেৰীৰ জেগা যায় ৰাস্তাৰ কাৰণে আপোনালোকে এৰি দিব। আমি দ্বিধাবোধে আমাৰ নিজৰ আমি বাউণ্ডেৰী এৰি দিছিলোঁ ৰাস্তাৰ কাৰণে, ৰাস্তাটো হওক বুলি। কিন্তু আমি এতিয়া তাৰ বিনিময়ত জীয়াতুৰ ভোগ কৰিবলগীয়া হৈছে। মানুহ নহা হৈছে আমাৰ ইয়ালৈ। সকাম নিকাম এটা পাতিলে কোনোবা এজন ভকত আহিবলৈ টান পাইছে আমাৰ ইয়ালৈ, এইটো জীয়াতুৰ ৰাস্তাত। আৰু কণ কণ ল'ৰা ছোৱালীবিলাকে আপোনালোকে ৰাতিপুৱা 9 বজাত চাব, 9 বজাত চালে ছবিখন স্পষ্ট হ'ব। আজি মোৰ লগত ৰাতিপুৱা মই ওলাই আহিছোঁ, মোৰ লগত খুন্দিয়া খুন্দি কৰি ইয়াত ল'ৰা ছোৱালী পৰি গৈছে। এইখিনি থিতাতে চিট খাই পইচা মই দাঙি পেলাই পঠিয়াইছোঁ। ইমান জীয়াতুৰ কিয় ভুগিবলগীয়া হৈছে? যদি উন্নয়নেই হৈছে প্ৰকৃততে, ইয়াকে উন্নয়ন বুলি কয় নেকি? এইখিনিকে উন্নয়ন বুলি কয় নেকি? কোনো আমি লোক নিৰ্মাণ বিভাগৰ মানুহ হয় বা আমি এই ৰাস্তা বেয়া হ'ব বা কাকো আমি ইয়াত দেখাই নাই। এতিয়া আমি পুনশ্চ এটাই আহ্বান জনাম যে অনতিপলমে আমাৰ ৰাস্তাটো এটা শুদ্ধ বিচাৰ কৰি বনাই দি আমাৰ বিশেষত কণ কণ শিশুবিলাকক বিদ্যালয়লৈ যাবলৈ এটা সুব্যৱস্থা কৰি দিয়ক চৰকাৰে। আৰু আমাৰ এটা বিকল্প পথ নাই, একমাত্ৰ পথ আমাৰ প্ৰায় 50-60 ঘৰ মানুহ ইয়াত বসতি স্থাপন। গতিকে আমি কি কৰোঁ? আমাৰ এতিয়া একো উপায় নাইকিয়া হৈছে। গতিকে মই বিভাগীয় কৰ্তৃপক্ষৰ লগতে এতিয়াই হওক বা তেতিয়াই হওক, ইয়াত যিজন বিধায়কে এই কামটো শুভাৰম্ভ কৰিছিলে, মৰিয়নীয়ে হওক তিয়কে হওক, আমাক সেইটো প্ৰশ্ন নালাগে। এতিয়া আমাৰ কামটোক মানে হ'ব লাগে, যাতায়াতৰ কাৰণে সুচল কৰি দিব লাগে। নহ'লে ইমান জমৰ যন্ত্ৰণা ভোগ কৰি আমি আৰু থাকিব নোৱাৰোঁ। আমি বেলেগ নহ'লে আমি এই ৰাস্তা বন্ধ আমি প্ৰতিবাদী কাৰ্যসূচী কৰিবলৈ আমি পৰৱৰ্তী পৰ্যায়ত আমি ব্যৱস্থা গ্ৰহণ কৰিম। নহয়, এই ৰাস্তাটো যদি শিলগুটি দুটামানো পেলাই দিলেহেঁতেন। চৰকাৰে এনেকৈ কাম কৰিছোঁ, কি কাম কৰিছে তাকে দেখুৱাওকচোন। MLA হে যি কৰিব লাগে সেইখিনি তেওঁলোকে কৰি গ'ল, কৰি এতিয়া যিখিনি কাম কৰিব লাগে সেইখিনি আধাৰুৱা হৈ আছে। সেইখিনি যদি শিলগুটি পেলাই মেলি হেৰি কৰি দিলেহেঁতেন আমাৰ বহুতকণ উন্নত হ'লহেঁতেন। MLA মানে এতিয়া ৰাজখনি বাইদেউ আমাৰ এতিয়ালৈকে হেৰি নাই, ৰূপজ্যোতি কুৰ্মীকে আমি ক'বলৈ বাধ্য হ'ব লাগিব। আৰু যদি তাকো নকৰে আমি এই ৰাস্তাটো বন্ধ কৰি প্ৰতিবাদ কৰিবলৈ আমি সাজু। বিশেষ এতিয়া আমাৰ ক'বলগীয়া কথা এটাই, সমষ্টি নিৰ্ধাৰণৰ পাছত এইটো কোনে মেইনটেইন কৰিছে আমি নাজানো। না ৰূপজ্যোতি কুৰ্মীয়ে কৰিছে, না বিধায়িকা ৰেণুপমা ৰাজখোৱাই কৰিছে, কিন্তু এষ্টাব্লিছ কৰিছিলে ৰেণুপমা ৰাজখোৱাই। আৰু আমি আজি যিমান জীয়াতুৰ ভোগ কৰিছোঁ, ইমান দিনে এটা ৰাস্তা হ'বলৈ লাগে নেকি? তেওঁলোকে নিজে কৈ থৈ গৈছিল যে 65 লাখ টকা আপোনালোকৰ ইয়াত অনুদান দিয়া হৈছে, 67 লাখ টকা, গতিকে আপোনালোকে চাব। আৰু আপোনালোকৰ যদি কাৰোবাৰ ঘৰৰ বাউণ্ডেৰীৰ জেগা যায় ৰাস্তাৰ কাৰণে আপোনালোকে এৰি দিব। আমি দ্বিধাবোধে আমাৰ নিজৰ আমি বাউণ্ডেৰী এৰি দিছিলোঁ ৰাস্তাৰ কাৰণে, ৰাস্তাটো হওক বুলি। কিন্তু আমি এতিয়া তাৰ বিনিময়ত জীয়াতুৰ ভোগ কৰিবলগীয়া হৈছে। মানুহ নহা হৈছে আমাৰ ইয়ালৈ। সকাম নিকাম এটা পাতিলে কোনোবা এজন ভকত আহিবলৈ টান পাইছে আমাৰ ইয়ালৈ, এইটো জীয়াতুৰ ৰাস্তাত। আৰু কণ কণ ল'ৰা ছোৱালীবিলাকে আপোনালোকে ৰাতিপুৱা 9 বজাত চাব, 9 বজাত চালে ছবিখন স্পষ্ট হ'ব। আজি মোৰ লগত ৰাতিপুৱা মই ওলাই আহিছোঁ, মোৰ লগত খুন্দিয়া খুন্দি কৰি ইয়াত ল'ৰা ছোৱালী পৰি গৈছে। এইখিনি থিতাতে চিট খাই পইচা মই দাঙি পেলাই পঠিয়াইছোঁ। ইমান জীয়াতুৰ কিয় ভুগিবলগীয়া হৈছে? যদি উন্নয়নেই হৈছে প্ৰকৃততে, ইয়াকে উন্নয়ন বুলি কয় নেকি? এইখিনিকে উন্নয়ন বুলি কয় নেকি? কোনো আমি লোক নিৰ্মাণ বিভাগৰ মানুহ হয় বা আমি এই ৰাস্তা বেয়া হ'ব বা কাকো আমি ইয়াত দেখাই নাই। এতিয়া আমি পুনশ্চ এটাই আহ্বান জনাম যে অনতিপলমে আমাৰ ৰাস্তাটো এটা শুদ্ধ বিচাৰ কৰি বনাই দি আমাৰ বিশেষত কণ কণ শিশুবিলাকক বিদ্যালয়লৈ যাবলৈ এটা সুব্যৱস্থা কৰি দিয়ক চৰকাৰে। আৰু আমাৰ এটা বিকল্প পথ নাই, একমাত্ৰ পথ আমাৰ প্ৰায় 50-60 ঘৰ মানুহ ইয়াত বসতি স্থাপন। গতিকে আমি কি কৰোঁ? আমাৰ এতিয়া একো উপায় নাইকিয়া হৈছে। গতিকে মই বিভাগীয় কৰ্তৃপক্ষৰ লগতে এতিয়াই হওক বা তেতিয়াই হওক, ইয়াত যিজন বিধায়কে এই কামটো শুভাৰম্ভ কৰিছিলে, মৰিয়নীয়ে হওক তিয়কে হওক, আমাক সেইটো প্ৰশ্ন নালাগে। এতিয়া আমাৰ কামটোক মানে হ'ব লাগে, যাতায়াতৰ কাৰণে সুচল কৰি দিব লাগে। নহ'লে ইমান জমৰ যন্ত্ৰণা ভোগ কৰি আমি আৰু থাকিব নোৱাৰোঁ। আমি বেলেগ নহ'লে আমি এই ৰাস্তা বন্ধ আমি প্ৰতিবাদী কাৰ্যসূচী কৰিবলৈ আমি পৰৱৰ্তী পৰ্যায়ত আমি ব্যৱস্থা গ্ৰহণ কৰিম। নহয়, এই ৰাস্তাটো যদি শিলগুটি দুটামানো পেলাই দিলেহেঁতেন। চৰকাৰে এনেকৈ কাম কৰিছোঁ, কি কাম কৰিছে তাকে দেখুৱাওকচোন।
MLA হে যি কৰিব লাগে সেইখিনি তেওঁলোকে কৰি গ'ল, কৰি এতিয়া যিখিনি কাম কৰিব লাগে সেইখিনি আধাৰুৱা হৈ আছে। সেইখিনি যদি শিলগুটি পেলাই মেলি হেৰি কৰি দিলেহেঁতেন আমাৰ বহুতকণ উন্নত হ'লহেঁতেন। MLA মানে এতিয়া ৰাজখনি বাইদেউ আমাৰ এতিয়ালৈকে হেৰি নাই, ৰূপজ্যোতি কুৰ্মীকে আমি ক'বলৈ বাধ্য হ'ব লাগিব। আৰু যদি তাকো নকৰে আমি এই ৰাস্তাটো বন্ধ কৰি প্ৰতিবাদ কৰিবলৈ আমি